নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ লগতে চৰকাৰী ঘৰলৈ দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ। চৰকাৰী ঘৰ লাভ নকৰা সকলোৱে পাব এটাকৈ চৰকাৰী পকী ঘৰ। মুঠতে অসমত এটাও কেঁচা ঘৰ নাৰাখে বিজেপি চৰকাৰে। প্ৰথমে ঘৰ বনাই দিবলৈ 1,30,000 টকা দিব, তাৰ পিছতে বিনামূলীয়া লেট্ৰিন বনাই দিব, লগতে LPG গেছ প্ৰদান কৰিব বিনামূলীয়াকৈ। এই সুবিধা লবলৈ আপুনি কৰিব লাগিব আবেদন। যদি আবেদন কৰা নাই এতিয়া আবেদন কৰক। কোনে কোনে পাব চৰকাৰৰ এই পকী ঘৰ চাওক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ভাষ্য। ইয়াৰ আগতে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক। প্ৰায় আমি 20 লাখ মানুহক আমি ঘৰ দিবলৈ সক্ষম হৈছো এইখন চৰকাৰে। এইখন চৰকাৰে যে 20 লাখ মানুহক ঘৰ দিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, 20 লাখ দুখীয়া মানুহক আৱাস দিছে। আগন্তুক দিনত আৰু ভাৰত চৰকাৰে আমাক আগবঢ়াইছে, মোদী আগবঢ়াইছে, আমাক 1,73,000 ঘৰ আমাক আগবঢ়াইছে। এইটো অলৰেডি আমাৰ কাম আৰম্ভ হৈ চেংচন দিয়া প্ৰক্ৰিয়া শেষ হ'ল, তাকে আজি হেৰি কৰিলোঁ। আৰু চেংচন দিয়া প্ৰক্ৰিয়া শেষে নহয়, মই দেখিছোঁ আমাৰ সৰু খেতিয়ে ব্লকত আজি প্ৰায় এমাহ আগতে যিটো দিছিলে তাৰে ভিতৰত ইতিমধ্যে মই যিটো কেইটামান ঘৰ কমপ্লিটো কৰিছে। গতিকে এই যিটো আমি ছাৰ্ভিচ, যিটো সেৱা, মানুহৰ যিটো সেৱা আমি দিছোঁ, ইয়াতকৈ সেৱা আমি দিবলগীয়া কোনো চৰকাৰক দেখাই নাই। ইয়াতকৈ যে সেৱা আমি দিব পাৰিম নিজৰ কেতিয়াবা সন্দেহ হয়। আমাৰ চেংচন হৈছিলে তেনেকুৱাকৈ আমাৰ চেংচন হোৱাৰ ভিতৰত পূৰ্বৰ যি 20 লাখ আছিলে, 20 লাখৰ ভিতৰত 19,54,000 ঘৰ কিন্তু কমপ্লিট হৈ গ'ল। বাকী 45,000 ঘৰ আছে, হয়তো তাহাঁতৰ এতিয়া মাটিত কিবা ডিস্পুট আছে, হয়তো ঘৰ বনাবলৈ দিয়া নাই বা বেনিফিচিয়াৰী ঢুকাই গৈছে বা লিগেল হেৰিয়া নাই, সেইবোৰো আমি আগন্তুক দিনত চিকিৎসা কৰি আছোঁ। আৰু বাকী আপোনাৰ 1,73,000টো আমি ইতিমধ্যে চেংচন দিছোঁ। ইয়াৰ উপৰিও আমি আগন্তুক দিনত আমাৰ যিটো ৱৰ্ড লিষ্ট যিটো লিষ্ট আছিলে তাত আমাৰ 8 লাখ মানুহ, 18 চনৰ যিটো ছাৰ্ভে, 11 চনৰ ছাৰ্ভে তালিকাৰ 100% হৈ গ'ল। 18 চনৰ ছাৰ্ভে তালিকাত আমাৰ এতিয়া 7 লাখ মানুহ আৰু ঘৰ দিবলগীয়া আছে। গতিকে এই 7 লাখৰ ভিতৰত যিহেতু আমি 1,71,000 পালোঁ, যিহেতু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3 কোটি ঘৰ যিহেতু ভাৰতবৰ্ষত দিব, আৰু তাৰ ভিতৰত আমি 7 লাখ ঘৰ পাম বুলি আশা ৰাখিছোঁ পৰ্যায়ক্ৰমে। নাপালেও কথা নাই, কাৰণ কিয় নাপালেও একো কথা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু মুখ্যমন্ত্ৰী আৱাস যোজনা স্কিম ইতিমধ্যে ইন্ট্ৰডিউচ কৰি বাজেটৰ টকা ধৰিছে, গতিকে ভাৰত চৰকাৰে টকা কেতিয়াবা দিব পাৰে, কেতিয়াবা নোৱাৰে, আমি সেইটোলৈ অপেক্ষা নকৰি পেলাই মুখ্যমন্ত্ৰী আৱাস যোজনা স্কিমত ধৰি থৈছোঁ যাতে কোনো মানুহৰ কেঁচা ঘৰ নাথাকে। এইখন চৰকাৰৰ দিনত 20 লাখ মানুহৰ পকী ঘৰ হোৱাটো এতিয়া ইয়াৰ পৰা আপুনি দেখা নাপায়, বৰপেটালৈ দেখা নাপায়। আপুনি যদি আপোনালোকে হেলিকপ্টাৰ এখন লৈ পেলাই ঘূৰাও, তেতিয়া আপোনালোকে দেখিব চহৰতে হওক বা টাউনতে হওক বা অন্যতে হওক যে যি ধৰণৰ পকী ঘৰ হৈছে, নিজৰে এটা ভাল এটা আনন্দ লাগে। আৰু ইয়াতকৈ তৃপ্তিনো কি থাকিব, কাৰণটো প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ 20 লাখ 60 লাখ মানুহক ৰেচন কাৰ্ড দিছোঁ, ইয়াতকৈ তৃপ্তি আৰু আমাক বেলেগ নালাগে। পঞ্চায়তৰ ক্ষেত্ৰত আমি আজি প্ৰায় 20 লাখ মানুহক আমি ঘৰ দিবলৈ সক্ষম হৈছোঁ এইখন চৰকাৰে। এইখন চৰকাৰে যে 20 লাখ মানুহক ঘৰ দিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, 20 লাখ দুখীয়া মানুহক আৱাস দিছে। আগন্তুক দিনত আৰু ভাৰত চৰকাৰে আমাক আগবঢ়াইছে, মোদী আগবঢ়াইছে, আমাক 1,73,000 ঘৰ আমাক আগবঢ়াইছে।